তো গাইজ আজি কি গাড়ীৰ আপডেট আছে মই আপোনালোকৰ আপডেটখিনি দি আছোঁ। এইখন আছে, এইখন আপোনালোকৰ এল্টো হয়। এইখন আছে মঙলদৈৰ কুইড হয়। এইখনৰ বাৰু মই ভিডিঅ' দিয়া নাই, এইখনৰ ভিডিঅ' এটা মই দি দিম। i20 এক্টিভ। এইখন এজনে কথা পাতি আছে, আজি আহে নেকি, লগটো কৰাই আছে। এইটো ফ্ৰী ষ্টাইল, এইখন টপ মডেল হয়। এইখন কি এইখনতো পূৰা অ'কে কণ্ডিশ্যনতে আছে, ধুনীয়া আছে গাড়ীখন। এইখনতো নিউ কণ্ডিশ্যনতে আছে, ৱেগনাৰ এইখনো লগ হৈ আছে। এইখন যে দেখিছে, এইখন নিউ কণ্ডিশ্যনতে আছে, 2019 হয় এইখন ৱেগনাৰখন। আৰু এই এল্টোখনৰ কি হৈছে, মই এই এল্টোখনৰ ভিডিঅ'টো দিয়ে আছে। এল্টোখনৰ মানে দাদা এজনে মানে বুক কৰিছিলে গোলাঘাটৰ পৰা ফাইনেন্সত ল'বৰ কাৰণে। হ'লে কি হৈছে, দাদাজনে কিহৰ কাৰণে বা গোলাঘাটত মানে ফাইলটো ৰিজেক্ট কৰি দিলে। সেইটো কাৰণে বহুত দিন ৰখিলোঁ। তাৰপিছত এতিয়া দাদাই ক'লে যে মানে কেছত ল'ব ক'লোঁ, এতিয়া কেছত দাদাৰো সিমান পইচা নাই। সেইটো কাৰণে আৰু ভাবিলোঁ, দাদাই যেতিয়া ক'লে এতিয়া মই ল'ব নোৱাৰে গাড়ীখন, ভাবিলোঁ এবাৰ কৈ দিওঁ। গাড়ীখন বহুতেই এইখনৰ কাৰণে ফোন কৰি আছিলে, তাকে মই ক'লোঁ কথাটো। এতিয়া এইখন আছে, কিন্তু যদি ল'ব বিচাৰে ল'ব পাৰিব। এইখন টায়াৰ চাই লওক, পূৰা নতুন হৈ আছে একদম। বাকী এইখন আছে গ্ৰেণ্ড i10 স্পৰ্টছ মডেলটো, এইখন ল'ব পাৰিব। আৰু এইখনৰ ভিডিঅ' দিয়া নাই, এইখনৰ মই ভিডিঅ' এটা দি দিম, 2-1 দিনতে পাই যাব। এলেক্সা এইখন বহুত ধুনীয়া আছে এইখন গাড়ীও। বাকী এইখিনিয়ে আপডেটটো দিলোঁ, আপোনালোকে ফোন কৰিব। গোটেই আৰু চবৰে এক্সট্ৰা ভিডিঅ' দিয়া আছে, ডিটেইলছত চাই ল'ব যদি চাব বিচাৰে কোনোবাই ল'ম বুলি ভাবিছে। আৰু এইখন ফ'ৰ্ডৰ, মানে বহুতে ভাবি থাকে যে ফ'ৰ্ডৰ গাড়ী পাৰ্টছ নাপায়, কিবা নাপায়। এইটো কথা নহয়। আৰু ফ'ৰ্ডৰ পাৱাৰটো গমেই পায়, ফ'ৰ্ডৰ পাৱাৰ কেনেকুৱা এটা পাৱাৰ। ফ'ৰ্ডৰ যেনেকৈ চব গাড়ীৰে কিবা নহয় কিবা, সেইখন ফ'ৰ্ডৰ দেখিলে গ'ল এখন ৰাস্তাৰে, মানে চব গাড়ীৰে কিবা নহয় কিবা থাকিবই আপোনালোকৰ। কিন্তু মই কৈছোঁ হ'ব, এতিয়া ফ'ৰ্ডৰ গাড়ীখনৰ পাৱাৰটো বেছি বা ইঞ্জিন কোৱালিটি ভাল। যেনেকৈ হুণ্ডাই গাড়ীবিলাকৰ ষ্টেয়াৰিং বেলেগ গাড়ীত কৰি হুণ্ডাই গাড়ীবিলাকৰ ষ্টেয়াৰিংটো চাব আপোনাৰ কি স্মুথ। আৰু চুজুকি গাড়ীৰ কথাটো কওঁ, চুজুকি গাড়ীৰ পাৰ্টছৰ দাম কম বা মাইলেজটো অলপ ভাল পায়। তেনেকুৱাই আৰু মানে চব আপোনালোকৰ কিবা নহয় কিবা এটা থাকিবই, যে অমুকটো এইখন গাড়ীয়ে ভাল সেইটো নহয়, সেইখনৰ কিবা মাইনাছ পইণ্ট থাকিবই আপোনালোকৰ। যি গাড়ী লয় সেই ভাবে ফ'ৰ্ডৰ গাড়ীৰ পাৰ্টছ নাপায়, কিবা নাপায়, এইটো মিছা কথা। চলি আছে গাড়ী আপোনালোকৰ ইক' স্পৰ্ট, এইবিলাক কি ধুনীয়া ধুনীয়া গাড়ী চলি আছে। সেইখন গাড়ী ইক' স্পৰ্ট দেখিছেনে, ৰাস্তাতে গ'ল এইখন ইক' স্পৰ্ট মোৰ সন্মুখেদি গ'লে। আৰু এইখনো 2009 হয়। এইখন আপোনালোকৰ আপডেট আছে 29লৈকে আপডেট আছে সেইখনো ল'ব পাৰিব। এইখিনিয়ে গাড়ী আছে বৰ্তমান, মই দেখাই দিলোঁ, চাই লওক। এইখন নহয় দিয়কচোন, এইখন আমাৰ পাৰ্চনেলি হয়, এইখনে এক্টিভে হয়, এইখনো এক্টিভ। এইখন খালি ডিজেলৰ চব গাড়ী, এইখিনিয়ে গাড়ী আছে। এইখনো কথা পাতি আছে কুইডখনৰ কাৰণেও, এইখিনি গাড়ী আছে। এতিয়া যিমানখিনি আছে গোটেইখিনিয়ে ভিডিঅ' দিয়া আছে, বাকী এইখন দিয়া নাই। আৰু আপোনালোকৰ এই তাত পিছফালে আছে এল্টোখন, এইখন দিয়া নাই। এইখন মানে এনে থোৱা আছে গাড়ীখন, এইখন একদিন ভালকৈ এটা আপডেট দি দিম গাড়ীখন। এইখন মানে ফিক্স দাম এটা ৰাখি দিম, 50,000 লৈ যাব পাৰিব। এইখন 800, কাগজ পাতি গোটেই আপডেট কৰি দিম। এইখন লগ হৈ আছে, চাবিপাত ভিতৰতে আছে।
এইখন মানে আমি এইবিলাক লগাইছোঁ পেপাৰ চেপাৰ এনেই ফুৰিব চুৰিবৰ কাৰণে হেৰি কৰিছিলোঁ গাড়ীখন এল্টো 800 এতিয়াও এইবিলাক গাড়ী শ্বিলঙত দেখা পাব বিন্দাছ চলি থাকে এইবিলাক গাড়ী চৰি মাৰুতি 800 এইখন যদি কোনোবাই ল'ম বুলি ভাবে এইখনো ল'ব পাৰিব 50,000 দিলে এইখন আমি দি দিম ভিডিঅ' ভালকৈ বনা নাই মানে টাইম পোৱা নাই একচুৱেলি ভিডিঅ' এটা বনাই কিনে দেখাই দিম বাৰু এইখনতো আৰু কোনোবাই যদি আমাৰ এড্ৰেছটো মানে ইউটিউবতো ইউটিউবত সুধি থাকে যে এড্ৰেছটো কৈ আছোঁ আপোনালোকে গুৱাহাটী হৈ যেতিয়া গুৱাহাটী হাজো হৈ যেনেকৈ নলবাৰী যাব বা গুৱাহাটী হাজো হৈ বৰপেটা কলিতাকুছি এনেকৈ যাব পাৰিব হাজোতে সুৰেন্দ্ৰ স্কুলৰ কাষতে আছে এইটো আমাৰ গাড়ীবিলাক ইয়াতে ষ্টক কৰোঁ আমি ইয়াতে আছে আৰু আপোনালোকে যেনেকৈ নলবাৰীৰ পৰা আপোনালোকে যেতিয়া হাজো হৈ কিনে গুৱাহাটী যাব তেতিয়া পাব আৰু যদি গুৱাহাটীৰ পৰা নলবাৰী যায় যদি বাইপাছ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ যেতিয়া আপোনাৰ মেইন ৰাস্তাৰে যাব হাৱে হৈ কিনে তেতিয়াহ'লে নাপাব আপোনালোকে হাজো হৈ কিনে আহিলে হ'ব এইটো আছে হাজোত শৰাইঘাট কাৰ ৱাছ বুলি আছে তাত ৰখিলে হ'ল নাম্বাৰটোতো দিয়া আছে কল কৰিব আহিব আৰু কল কৰিব মই কৈছোঁ এইখন মানে কথা পাতি আছে বুকিং দিয়াৰ দৰে হৈছে তথাপিও ফোন কৰিব কাৰণ কিছুমানে ধৰক ফাইনেন্সত লয় ফাইনেন্সত বুকিংটো কৰি দি দিয়ে পিছত কি হয় যেনেকৈ মই ক'লোৱে এই এল্ট'খনৰ কাৰণে বুকিংটো দি দিছে ফাইনেন্সৰ কাৰণে ধৰক ফাইলটো পঠাই দিছোঁ পিছত ৰিজেক্ট হৈ গ'ল আৰু দাদাজনে যদি ভিডিঅ'টো চাই আছে দাদাজনে গমেই পাইছে আৰু কি হয় যেতিয়া ফাইনেন্সটো কৰা যায় তেতিয়া কিছু ভেলুৱেশ্যনৰ আপোনালোকৰ সেই হয় এটা চাৰ্জ কটা যায় 800 তেনেকৈ ধৰক কৈ লৈছোঁ আপোনালোকৰ কথাটো পিছত কেঞ্চেল হ'ব সেই 800টো কটা যাব সেইটো কাৰণে কৈ লৈছোঁ ভাবিব পাৰে পইচাটো ৰাখিলেই সেইকাৰণে গমেই পায় যোনে ফাইনেন্স কৰে বা যোনে ফাইনেন্সত গাড়ী লৈছে গাড়ী ভেলুৱেশ্যন কৰিব যায় সিহঁতে গমেই পায় সেইকাৰণে দাদাও যি চাই আছে ভিডিঅ'টো দাদাও গমেই পাব সেইকাৰণে গাড়ীখন তেনেকৈ ফাইনেন্স কৰিলে পিছত ফাইনেন্সটো ৰিজেক্ট হ'ল গাড়ীখন থাকিলেও মই যে ক'লোঁ এইখনৰ কথাটো এইখন ধৰক এতিয়া ফাইনেন্সৰ কাৰণে কথা পাতি আছে এতিয়া ফাইনেন্স হোৱাৰ পিছত ভাবিব বুক কৰিছে কিছুমান ফাইনেন্স হোৱাৰ পিছতো ৰিজেক্ট হৈ যায় তেতিয়া আৰু তেওঁক হয়তো কেছত ল'ব লাগিব নহ'লে বেলেগৰ নামত ফাইল লগাব লাগিব তেনেকুৱা সেইকাৰণে কৈ লৈছোঁ কথা পাতি ল'ব ফোন কৰিব যদি ইচ্ছা আছে কাৰোবাৰ আমি আপডেটটো দি থাকিম এইখনেই আৰু বাকী এইখনৰ ভিডিঅ'বিলাক মই দি থাকিম i20 এক্টিভৰ ভিডিঅ'টো দি আছোঁ চাব আৰু এইখনতো দি দিম ডিটেইলছত গোটেইখিনি আজিৰ কাৰণে বাই বাই আৰু নিয়ৰ দেখিছেনে কি নিয়ৰ মৰ্ণিং ভাল লাগে কিন্তু এই নিয়ৰটো আৰু কোনোবাই যদি গুৱাহাটীৰ পৰা এনেকৈ নলবাৰী হৈ হাজো হৈ কিনে আহে তেতিয়াহ'লে ইয়াতে ৱাছ কৰি লৈ যাব পাৰিব শৰাইঘাট কাৰ ৱাছত